Hello everyone, মই গীতাশ্ৰী। গীতাশ্ৰী বুলি ক'লেই জানো চিনি পাব। এৰা চিনি পাব লগাকেতো এনেকুৱা কোনোৱে নহয়, কিন্তু তাৰ মাজতো হয়তো কোনোবাই এই মুখখন চিনি পাব আৰু বহু লোকৰ বাবে নতুন সকলৰ বাবে কোনো কথা নাই। আমি খুব সোনকালে চিনাকি হ'ম, কিয়নো মানুহৰ লগত চিনাকি হোৱাত মই খুবেই ভাল। আৰু যিসকলে মোক চিনি পাইছে প্লিজ আপোনালোকে মোক কমেণ্টত হাই বুলি ক'বলৈ নাপাহৰিব, নহ'লে আপোনালোকে নিজৰ মনৰ মতেও কিবা এটা মোলৈ পঠাব। আচলতে বহুত দিনৰ পৰাই সপোন এটা ইউটিউব চেনেল খোলাৰ, সদায় ভাবোঁ, কিন্তু কৰিব কি, এলা যে আমাৰ প্ৰধান শত্ৰু, সেই শত্ৰুটো জহত খুলিব নোৱাৰোঁ। পিছে কালি সেই শত্ৰুটোক ধৰি বান্ধি এই চেনেলটো খুলিলোঁ আৰু আজি আমি আহিলোঁ আমাৰ ঘৰৰ কাষতেই থকা চিকাৰী ঘাটলৈ বুলি। খুব ধুনীয়া লাগে এই জেগাকনৰ পৰিৱেশটো, ইমান ধুনীয়া। আবেলি সময়কণত ফুৰিবলৈ গৈ ভাল লাগে। তাতে নদীৰ পাৰ, কথাই নাই, কি ধুনীয়া বতাহ, কি ধুনীয়া নদীৰ পানীৰ শব্দ, ইয়াত থকাৰ মজাই বেলেগ। আবেলি সময়কণত চাবচোন, আহি পেলাই এদিন চাওকচোন সেই নদীখনৰ মাজেদি সেই নাওখন যে কি ধুনীয়াকৈ আহি আছে, কি ধুনীয়া পৰিৱেশ। সঁচাই আবেলি সময়কণ গাঁৱত বহুতেই ভাল লাগে চহৰতকৈ। এই দুজনেতো তামাম খেলিছে, দুইজনৰ গাত ততেই নাই, কি খেলন তেওঁলোকৰ। বালিৰ লগত খেলাৰ মজা সুকীয়া, এইটো খেলাইহে বুজি পায়, হয়নে নহয়? মোৰ মানুহজন কেৰেলাৰ হয়, তেওঁ এনেকুৱা পৰিৱেশ দেখাই নাই। তেওঁতে খুব ফূৰ্তি, ইমান ধুনীয়া জেগা, অসম তেওঁ খুব ভাল পায়। তাতে লাডুৰ লগত কি খেলন দুইজনৰে। আৰু তেওঁলোকক দেখি মোৰে ভাল লাগিছে দিয়কচোন, কিয়নো তেনেকুৱাকৈ খেলি থাকিলে, দেখি থাকিলে ভাল লাগে। দুইজনৰ হাঁহি কলকলনি, তেওঁলোকৰ কি ফূৰ্তি। আৰু ময়ো তাৰ কাষতেই এখন চাইকেল দেখিলোঁ। আচলতে এজন মানুহ ৰখি আছিল নদী পাৰ হ'বৰ কাৰণে। তেওঁক গৈ ক'লোঁগৈ, দাদা চাইকেলখন দিয়ক, এটা ফটো উঠোঁ। তাৰপৰা তেওঁ ক'লে, লোৱা ভণ্টি। মই আৰু ৰখাত নাই, ফটো উঠাৰ লগতে ভিডিঅ'টো লৈ। তাইও এই নাম লিখাত আছিলে, তাই কি কৰিছে, বালিত নামটো লিখিবলৈ লাগে। তাই কাষলৈ আহি পেলাই তাইক সহায় কৰিলোঁ তাইৰ নামটো লিখাত। নামটো কি লিখিছোঁ বাৰু চাবচোন, যদি পাৰে আপোনালোকে এইটো কমেণ্টত দিব পাৰে, তাইৰ নামটোনো কি লিখিছিলোঁ। তেনেকৈ বালিৰ লগত ইমান খেলিছোঁ দুইজনীয়ে, খুব ভাল লাগিলে। সঁচাই এই পৰিৱেশবোৰ খুব ধুনীয়া, জানেনে? চহৰত যেনেকৈয়ে থাকক লাগিলে, যেনেকুৱা নহওক, কিন্তু গাঁৱৰ মজা বেলেগ। গাঁৱত থকাসকলেহে বুজি পায়, যোনে এই পৰিৱেশ পাইছে তেওঁহে বুজি পায়। খুব ভাল লাগে, আপোনাৰ মনবোৰ নিজে নিজে হিল হয়, যিমান য'ত যি নাযাওক কিয়। তথাপিও আপোনাৰ গাঁৱলীয়া পৰিৱেশৰ সমান আপোনাৰ মনটো ক'তো ভাল নালাগে। খুব ভাল লাগে এই পৰিৱেশবোৰত। আৰু তাতে মই ভাবিলোঁ, ইমান এটা ধুনীয়া পৰিৱেশ, মইনো নানাচি থাকোঁনে? এনেও নাচ বুলি ক'লিলে পাগল, সেয়েহে এটা গান লগালোঁ। স্বামীক ক'লোঁ, গানটো লগাইছোঁ, ভিডিঅ' বনোৱা। তেওঁ মোক ভিডিঅ' বনোৱাত খুব আহি পেলাই যাব সময় হ'ল। তেওঁলোক সকলো গ'ল, এই ৰখি থকা যিখিনি মানুহ আছিল, চাইকেলখন দেখিছিলে নহয়, তেওঁলোক সকলো গ'লগৈ। সেইয়া বেলিটোও আমাক বাই বাই বুলি ক'লে। খুব ধুনীয়াকৈ আজিৰ দিনটোত আমাক ভাল এটা মেমৰি দি পেলাই বেলিটো গুচি গ'ল। আৰু আমিও ভাবিলোঁ আমিও আৰু যাওঁগৈ ইয়াৰ পৰা। সঁচাই ইমান ধুনীয়া লাগে এই সময়কণ। কেতিয়াবা সদায় যাব আপোনালোক তালৈ, আবেলি সময়কণত মনটো খুব ভাল লাগিব। এই পৰিৱেশবোৰ আমি খুব হেৰুৱাইছোঁ, জানেনে? আগতকৈ বহুত সলনি হৈছে, বহুত সলনি হ'ল গাঁৱৰ পৰিৱেশ, কিন্তু তথাপি যিখিনিয়ে আছে এতিয়ালৈকে সেইখিনিকে ধৰি ৰাখিবলৈকে চেষ্টা কৰিব লাগে আচলতে। তেওঁলোক খুব ফূৰ্তি কৰিছে, তেওঁলোক দুজন আজিতো পূৰা মানে ক'ত আছে নাপায় আৰু, খুব ফূৰ্তি। সঁচা খুব ভাল লাগিলে, মই ইমান ফূৰ্তি কৰিছোঁ, যেনেকুৱা যি পৰিৱেশত খুব মজা লাগিলে কালি। আৰু এনেকৈ দিনটো সামৰি আমি ঘৰলৈ আহিলোঁ। ৰাস্তাত হাতী এটাও পালোঁ। লাডুৱে কৈছে, ইমান ৰাতি হ'ল হাতীটোৱে নেদেখিব,
ব'লা আমি পিছে পিছে যাম বাইকৰ পোহৰ দেখুৱাই তাই মনৰ কথাবোৰ চাওকচোন কিমান ভালকৈ ভাবিছে তাই পিছে আমাৰ লেট হ'ব সেয়েহে আমি অলপ দূৰ তেনেকৈ আহি আমি আগবাঢ়ি আহিব লগা হ'ল তেনেকৈ আমি হাতটোক বাই কৰি আমি ঘৰলৈ আহিলোঁ আপোনালোককো আজি বাই কৈছোঁ খুব সোনকালে আকৌ নেক্সট লগ পাম বাই